স্বাগতম জনাইছোঁ জাগৰণ অনলাইন ক্লাছলৈকে। আমি সিদিনাখন ইংৰাজী বিষয়ৰ গ্ৰামাৰ পঢ়িছিলোঁ আৰু গ্ৰামাৰৰ আমি আলোচনা কৰিছিলোঁ টেন্সৰ বিষয়ে। টেন্সৰ প্ৰধানতঃ তিনিটা ভাগ, প্ৰত্যেকটো ভাগৰে চাৰিটাকৈ আকৌ ভাগ আছে। এই প্ৰত্যেকটা ভাগৰে আমি এদিনাখন থুলমূলা এটা আভাস দিছিলোঁ কিছুমান উদাহৰণৰ সহায়ত, আৰু কিছুমান টেন্সৰ চিনাকিৰ কাৰণে আমি কিছুমান সৰু সংলাপৰ সহায় লৈছিলোঁ। সিদিনাখন আলোচনা কৰা হৈছিলে প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ সংজ্ঞা আৰু তাৰ উদাহৰণ কেইটামান লোৱা হৈছিলে, দিয়া হৈছিলে গঠন প্ৰণালী অৰ্থাৎ ফৰ্মেশ্যন আমি লৈছিলোঁ প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ। প্ৰেজেণ্ট ইনডেফিনিট টেন্সে কিছুমান নীতি নিয়ম মানি চলে, সেই নীতি নিয়ম সম্পৰ্কে আমি সিদিনাখন আলোচনা কৰা নাছিলোঁ যদিও আজি আমি এই নীতি নিয়ম সম্পৰ্কে আলোচনা কৰিম। প্ৰেজেণ্ট ইনডেফিনিট টেন্সে প্ৰধানতঃ যিটো সৰ্বাধিক পৰিমাণৰ নিয়ম মানি চলে সেই নিয়মটো হৈছে কি, মই বৰ্ডত ইয়াতে লিখিছোঁ। নিয়মটো হৈছে কি, প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ বাক্যত ছাবজেক্টটো যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেন্তে বাক্যটোত থকা মেইন ভাৰ্বৰ লগত এছ অথবা ES যোগ হ'ব। এইটো হৈছে প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ প্ৰধান নিয়ম আৰু এক নম্বৰ নিয়ম। আৰু এই নিয়মটো সকলো নিয়মৰ ওপৰতে ই হস্তক্ষেপ কৰিব পাৰে, এই প্ৰত্যেকটো নিয়মতেই প্ৰযোজ্য হয়। এটা উদাহৰণ লওঁ, আমি উদাহৰণ লওঁ ৰাজু। আমাৰ ফৰ্মেশ্যন নিশ্চয় মনত আছে, ৰাজু go to স্কুল। ফৰ্মেশ্যন তোমালোকে মনত পেলাবা, ফৰ্মেশ্যনত দিয়া আছিল কি, ছাবজেক্ট মেইন ভাৰ্ব এই গোটেইখিনি অবজেক্ট। এইটো আছিলে আমাৰ ফৰ্মেশ্যন অৰ্থাৎ গঠন প্ৰণালী প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ। ছাবজেক্ট লাগিব, মেইন ভাৰ্ব লাগিব, এইটো প্ৰেজেণ্ট ফৰ্মত লাগিব, এইটো আকৌ মনত ৰাখিবা, পাষ্ট ফৰ্মত দিলে নহ'ব। মেইন ভাৰ্বটো তোমালোকে প্ৰেজেণ্ট ফৰ্মত ল'বা আৰু এটা অবজেক্ট লাগিব, আমি লৈছোঁ। সেইমতে ছাবজেক্ট মেইন ভাৰ্ব আৰু অবজেক্ট বহাই দিয়া হৈছে যদি বাক্যটোত অলপ ভুল হৈ আছে। এতিয়া ভুলটো ক'ত, আমি নিয়মটো তেতিয়াহ'লে পঢ়িব লাগিব। নিয়মত কি কোৱা হৈছে, প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ বাক্যত ছাবজেক্টটো যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেন্তে বাক্যটোত থকা মেইন ভাৰ্বৰ লগত এছ অথবা ES যোগ হ'ব। ৰাজুটো মেইন ভাৰ্ব, এই ৰাজুটো ইয়াতে ছাবজেক্ট হিচাপে ব্যৱহাৰ হৈ আছে। ৰাজুটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, তোমালোকে নাম্বাৰ পাৰ্চন সম্পৰ্কে নিশ্চয় জানা। তথাপিও আজি ইয়াতে কৈ দিছোঁ, যিসকল নতুনকৈ আছে হয়তো কিছুমান গ্ৰামাৰ সম্পৰ্কে নাম্বাৰ পাৰ্চনৰ ধাৰণা কম, তেওঁলোকক মই কৈ দিছোঁ যে পাৰ্চন তিনিটা, ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন আৰু থাৰ্ড পাৰ্চন। এই প্ৰত্যেকটো পাৰ্চনৰে আকৌ নাম্বাৰ হিচাপে ইয়াক ভাগ কৰা হয়। নাম্বাৰ হিচাপে ফাৰ্ষ্ট পাৰ্চনৰ ছিংগুলাৰ আৰু প্লুৰেল ফৰ্ম আছে, ছেকেণ্ড পাৰ্চনৰো নাম্বাৰ হিচাপে ছিংগুলাৰ আৰু প্লুৰেল ফৰ্ম আছে, ঠিক তেনেকৈ থাৰ্ড পাৰ্চনৰো ছিংগুলাৰ আৰু প্লুৰেল ফৰ্ম আছে। এতিয়া ফাৰ্ষ্ট পাৰ্চনৰ ছিংগুলাৰ ফৰ্ম হৈছে আই, প্লুৰেল ফৰ্ম হৈছে উই। ছেকেণ্ড পাৰ্চনৰ ছিংগুলাৰ আৰু প্লুৰেল দুয়োটাই ইউ। তাৰপিছত থাৰ্ড পাৰ্চনৰ ছিংগুলাৰ বহুত আছে, যেনেকৈ হি, চি, ইট, ৰাজু, নাম মাতে যিবিলাক আছে চব থাৰ্ড পাৰ্চন। আৰু এই গোটেইকেইটাৰ বহুবচন তোমালোকে যদি হি চিৰ যদি বহুবচন কৰিব বিচৰা তেতিয়াহ'লে ইয়াৰ বহুবচন হ'ব দে। থুলমূলকৈ এটা মই আভাস দিছোঁ ইয়াতে, যদি থুলমূলকৈ যদি দিব বিচাৰোঁ ইয়াতে, ইয়াতে যদি ফাৰ্ষ্ট পাৰ্চন, এটা পাৰ্চন যদি দিওঁ, পাৰ্চন ইয়াতে ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, ইয়াতে আমি ছিংগুলাৰ আৰু ইয়াতে আমি যদি লওঁ প্লুৰেল, এটা টেবুলৰ সহায় যদি আমি সহজে বুজিব পাৰোঁ, আমি এনেকৈ ল'ম ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰ, এইটো হৈছে আই। ফাৰ্ষ্ট পাৰ্চন প্লুৰেল নাম্বাৰ, এইটো হৈছে উই। ছেকেণ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ ইউ, ছেকেণ্ড পাৰ্চন প্লুৰেল নাম্বাৰ এইটো ইউ। থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ বহুত আছে, হি, চি। থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ হি, চি, এই দুইটা মিলাই পেলাই হয় দে।
তাৰ পিছত যিবিলাক নাম মাত্ৰ যিবিলাক আছে মানুহৰ নাম যেনেকৈ ৰাজু কৰিম সাত্তাৰ মদন তাৰ পিছত তোমাৰ ধৰা মিনতি শ্বেতা যিমান নাম আছে টেবিল চেয়াৰ গোটেইবিলাকে থাৰ্ড পাৰ্চন অৰ্থাৎ নাম মাত্ৰেই নাউন আৰু প্ৰত্যেকটো নাউনেই থাৰ্ড পাৰ্চন এই কথাটো তোমালোকে মনত ৰাখিবা যিকেই নহওক থুলমূলকৈ তোমালোকে নাম্বাৰৰ পাৰ্চনৰ ধাৰণাটো থুলমূলকৈ ইয়াতে পাইছা ইয়াতে আমি কি পালোঁ যে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ যদি বাক্য এটাৰ ছাবজেক্ট হয় তেতিয়াহ'লে মেইন ভাৰ্বৰ লগত এছ অথবা ই এছ যোগ কৰিব আমি ইয়াতে কৰিছোঁ ৰাজু এটা থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় কাৰণ নাম ৰাজু মানে এটা মানুহৰ নাম বুজাইছে ৰাজুটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ গতিকে মেইন ভাৰ্ব হৈছে ইয়াতে গ'ৰ লগত আমি নিয়মমতে কি কৰিব লাগে হয় এছ নতুবা ই এছ আমি ইয়াৰ লগত ই এছ যোগ কৰি দিছোঁ বাক্যটো এতিয়া শুদ্ধ হ'ল 2 নম্বৰ নিয়ম আমি এটা উদাহৰণ ল'ম যেহেতুকে এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকক পাঠদান কৰা হৈ আছে গতিকে আমি দীঘলীয়া নকৰোঁ 2 নম্বৰ নিয়ম আৰু এটা লওঁ আমি এইটো হৈছে ইউনিভাৰ্চেল ট্ৰুথ ইউনিভাৰ্চেল ট্ৰুথ হৈছে চিৰসত্য বাক্য চিৰসত্য বাক্যবোৰ এই ইউনিভাৰ্চেল ট্ৰুথ যিবিলাক আছে সেই বাক্যবিলাক সদায় প্ৰেজেণ্ট ইনডেফিনিট টেন্সতে হ'ব বেলেগ টেন্সত যদি লিখা তেতিয়াহ'লে নহয় সদায় প্ৰেজেণ্ট ইনডেফিনিট টেন্সত হয় এতিয়া ইউনিভাৰ্চেল ট্ৰুথ কোনবিলাক যিবিলাক কথা কেতিয়াও মিছা নহয় সদায় সঁচা হৈয়ে থাকে যেনেকৈ বেলি পূব ফালে উদয় হয় এইটোতো মিছা কথা নহয় বেলটো কেতিয়াও পশ্চিম ফালৰ পৰা উদয় হোৱা নাই নাইবা পানী নামনি লৈ এইটো সঁচা কথা যেনেকৈ চুলি কলা গাখীৰ বগা এইবিলাক সদায় সঁচা কথা গতিকে এই সঁচা কথাবিলাক যদি তুমি পাষ্ট টেন্সত লিখা নহ'ব ফিউচাৰ টেন্সত যদি লিখা নহ'ব এইটো লিখিব লাগিব একমাত্ৰ প্ৰেজেণ্ট টেন্সত আৰু সেইটো হৈছে প্ৰেজেণ্ট ইনডেফিনিট ফৰ্মত লিখিব লাগিব এটা উদাহৰণ লওঁ যেনে আমি যদি কওঁ কয়লা কলা সঁচা কথা নিশ্চয় এইটো মিছা কথা নহয় কয়লা সদায় কলা হৈয়ে থাকে গতিকে এইটো কি হ'ব কয়লা মানে কয়েল ইজ ব্লেক কয়লা কলা আৰু এটা ল'ব পাৰোঁ গাখীৰ বগা একেবাৰে সহজ উদাহৰণ দিছোঁ কিছুমান গাখীৰ বগা গাখীৰ ইংৰাজী হৈছে মিল্ক ইজ বগা মানে হোৱাইট মিল্ক ইজ হোৱাইট গাখীৰ বগা গতিকে দুটা উদাহৰণ ল'লোঁ আমি আৰু বহুত উদাহৰণ আছে যেনেকৈ বেলি পূব ফালে উদয় হয় পশ্চিম ফালে আমাৰ যায় তাৰপিছত পানী নামনিলৈ বয় বহুত ধৰণৰ আৰু উদাহৰণ আছে যিবিলাক উদাহৰণ তোমালোকে পিছে পৰে পাবা আপাতত বুজি লোৱা যে চিৰসত্য যিবিলাক বাক্য আছে সেই বাক্যবিলাক তোমালোকে সদায় প্ৰেজেণ্ট ইনডেফিনিট টেন্সতে লিখিবা আমি 3 নম্বৰ নিয়মত আহিছোঁ 3 নম্বৰ নিয়ম মতে আছে 3 নম্বৰ নিয়ম হৈছে হেবিচুৱেল একশ্যন হেবিচুৱেল একশ্যন কাক কয় হেবিচুৱেল একশ্যন হৈছে যিবিলাক কাম আমাৰ অভ্যাসৰ পৰিণতিত গঢ় লৈ উঠে সেইবিলাক হৈছে হেবিচুৱেল একশ্যন মানে কাম হেবিট শব্দটোৰ পৰা আহিছে হেবিচুৱেল আমি 3 নম্বৰ উদাহৰণটো চাওঁ হেবিচুৱেল একশ্যন অৰ্থাৎ অভ্যাসগত কামবিলাক অভ্যাসগত কামবোৰ সদায় এইটো প্ৰেজেণ্ট টেন্সতে হ'ব প্ৰেজেণ্ট ইনডেফিনিট টেন্সত অভ্যাসগত কামবোৰ প্ৰেজেণ্ট ইনডেফিনিট টেন্সত লিখা হয় প্ৰেজেণ্ট ইনডেফিনিট টেন্সত লিখা হয়
যেনে এটা উদাহৰণ লওঁ হেবিচুৱেল একশ্যন বুলি ক'লে তোমালোকে নিশ্চয় বুজি পাইছা হেবিচুৱেল একশ্যন হৈছে আমি কি কৈছোঁ হেবিট যিবিলাক আছে মানুহৰ অভ্যাসৰ পৰিণতিত গঢ় লৈ উঠা যিবিলাক কাম আছে সেইবিলাকে হৈছে হেবিচুৱেল একশ্যন যেনেকৈ মই সদায় ৰাতিপুৱা খোজ কাঢ়োঁ নাইবা মই সদায় ৰাতি 10 বজাতে মই টোপনি যাওঁ এইটো মোৰ দৈনন্দিন কাম এইটো মোৰ অভ্যাস হৈ গৈছে নাইবা মই কোনো দিনেই স্কুল ক্ষতি নকৰোঁ এইটো মোৰ এটা অভ্যাস হৈ গৈছে এইবিলাক হৈছে হেবিচুৱেল একশ্যনৰ কিছুমান উদাহৰণ তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া আমি কেইটামান উদাহৰণ লওঁ দুটামান উদাহৰণৰ সহায়ত তোমালোকক বুজাবলৈ চেষ্টা কৰিম যেনে তেওঁ প্ৰতিদিনেই বিদ্যালয়লৈ যায় প্ৰত্যেক দিনাই যায় একদিনও কিন্তু ক্ষতি নকৰে তেতিয়াহ'লে কেনেকৈ হ'ব আমি ইংৰাজীত কেনেকৈ লিখিম সি মানে তেওঁ মেইন ভাৰ্ব এতিয়া ল'ব লাগিব সেইটো হৈছে ছাবজেক্ট এতিয়া মেইন ভাৰ্ব হৈছে গো প্ৰথম নিয়ম আমি কি পাইছিলোঁ মেইন ভাৰ্বৰ লগত এছ অথবা এছ যোগ হ'ব যদিহে বাক্যটোৰ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ থাকে ছাবজেক্ট বাক্যটোৰ ছাবজেক্ট যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় সেইটো থাৰ্ড পাৰ্চন গতিকে মেইন ভাৰ্বৰ লগত এছ অথবা এছ হি গোজ টু স্কুল ক'লৈ যায় হি গোজ টু স্কুল কেনেকৈ যায় প্ৰত্যেক দিনাই যায় ডেইলি ডেইলি অথবা এভৰিডে লিখিব পাৰা এভৰিডে ইয়াৰ উপৰিও তোমালোকে এনেকুৱা আৰু বহুত উদাহৰণ ল'ব পাৰা কিছুমান হেবিচুৱেল একশ্যনৰ উদাহৰণ হ'ল ডেইলি এভৰিডে এভৰি মান্থ এভৰি ইয়াৰ এভৰি উইক অলৱেজ ইউজুৱেলি এইবিলাক হৈছে একো একোটা হেবিচুৱেল একশ্যনৰ উদাহৰণ এইবিলাক শব্দ য'ত থাকিব নিশ্চিত হ'ব যে এই বাক্যটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ আৰু কিছুমান আছে যেনেকৈ নেচাৰেল নেচাৰেলি জেনেৰেল জেনেৰেলি ৰেগুলাৰ ৰেগুলাৰলি এনেকুৱা যিবিলাক শব্দ পোৱা যায় সেই বাক্যটো নিশ্চয় প্ৰেজেণ্ট ইনডিফিনিট টেন্সতে হয় এইটো বেলেগ টেন্সত নহয় এই কথাটো তোমালোকে মন দিবা তাৰপিছত আমি 4 নম্বৰ আৰু এটা উদাহৰণ লওঁ আমি এটা এটাকৈ উদাহৰণ লৈ আছোঁ যিহেতুকে সময় কম 4 নম্বৰ আৰু এটা উদাহৰণ লওঁ আমি এইটো উদাহৰণ হৈছে যে যদিহে অতীতত যদি কোনো মহান ব্যক্তিয়ে কোনো মহান কথা কৈছে অৰ্থাৎ তেন্তে সেই উক্তিটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখিব লাগে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখিব লাগে উদাহৰণ লওঁ এটা নিয়মটো আগতে বুজি লোৱা অতীত কালত যদি কোনো মহান ব্যক্তি যেনেকৈ মহাত্মা গান্ধী আছে সুভাষ চন্দ্ৰ বোস আছে নাইবা ধৰ্মগুৰু যিবিলাক আছে বৈজ্ঞানিক যিবিলাক আছে এওঁলোক হৈছে মহান ব্যক্তি এই মহান ব্যক্তিসকলে আজিৰ পৰা 200 বছৰ 300 বছৰ 500 বছৰ 1000 বছৰ লাগিলে নহওক কিয় ইমান দিন আগতে কৈ যোৱা কথাটো হৈছে অতীত তেওঁলোকে অতীত কালত কৈ যোৱা যিবিলাক মহান কথা আছে তেওঁলোকৰ সেই মহান উক্তিবিলাক মহৎ বাণী যিবিলাক একতাত ক'বলৈ গ'লে অতীত কালত মহৎ লোকে কৈ যোৱা মহৎ বাণীবিলাক
প্ৰেজেন্ট ইনডিফিনিট টেন্সত আমি লিখিব লাগিব এটা কথা মনত ৰাখিবা সেই মহৎ উক্তিবিলাক অৰ্থাৎ মহৎ বাণীবিলাক আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিম হেতু সদায় ঊৰ্ধ্ব কমাৰ মাজতহে লিখিম আমি কথাটো মন দিবা অতীত কালত মহৎ ব্যক্তিসকলে কৈ যোৱা কথাবিলাক আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিম কিন্তু সেইবিলাক ঊৰ্ধ্ব কমাৰ মাজত লিখিম যেনেকৈ এটা উদাহৰণ লওঁ আমি যেনেকৈ মহাত্মা গান্ধীয়ে কৈছিল মহাত্মা গান্ধীয়ে কৈছিল কি কৈছিল এতিয়া ঊৰ্ধ্ব কমাৰ মাজত আমি লিখিম কি কৈছিল এটা উদাহৰণ লওঁ যেনেকৈ সত্যৰ সদায় জয় সত্যৰ সদায় জয় কথাটো কেনেকৈ লিখিছোঁ ঊৰ্ধ্ব কমাৰ মাজত লিখিছোঁ কোনে কৈছিল মহাত্মা গান্ধীয়ে কৈছিল যিখিনিলৈকে এইখিনিলৈকে আমাৰ বাক্যটো পাষ্ট ইনডিফিনিট কিন্তু কি কৈছিল সেই কথাটো ঊৰ্ধ্ব কমাৰ মাজত আমি লিখিম এইটো হ'ব প্ৰেজেন্ট ইনডিফিনিট টেন্সত যেনেকৈ আমি ইংৰাজীত যদি লিখোঁ কেনেকৈ হ'ব মহাত্মা গান্ধী said ঊৰ্ধ্ব কমা আৰম্ভ কি কৈছিল এইটো ঊৰ্ধ্ব কমাৰ মাজত লিখিম আমি সত্যৰ সদায় জয় সত্য মানে কি দি ট্ৰুথ সদায় জয় মানে কি প্ৰিভেইলছ অলৱেজ জয় অলৱেজ সদায় আমি উদাহৰণ পাইছিলোঁ কি 1 নম্বৰ নিয়মত পাইছিলোঁ যে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্যবিলাকত সাবজেক্টটো যদি থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হয় মেইন ভাৰ্বৰ লগত এছ অথবা ইএছ ইয়াতে দি ট্ৰুথ হৈছে সাবজেক্ট প্ৰিভেইল হৈছে মেইন ভাৰ্ব গতে ইয়াৰ লগত আমি এটা এছ দিব লাগিব তেতিয়াহ'লে বাক্যটো শুদ্ধ হ'ব নেথায় নহয় গতিকে এইখিনি আছিল প্ৰধানতঃ প্ৰেজেন্ট ইনডিফিনিট টেন্সে মানি চলিবলগীয়া কিছুমান নীতি নিয়ম আৰু দুটা মান আছে এটো পিছে পৰা প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স প্ৰেজেন্ট পাৰফেক্ট আৰু ফিউচাৰ ইনডিফিনিট টেন্স যেতিয়া পঢ়োৱা হ'ব এই প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ লগত লিংক থকা অৰ্থাৎ মিল থকা কিছুমান নীতি নিয়ম সম্পৰ্কে তোমালোকক পিছে পৰে পৰৱৰ্তী ক্লাছত আলোচনা কৰা হ'ব নিশ্চয় তোমালোকে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ নীতি নিয়ম আৰু প্ৰেজেন্ট ইনডিফিনিট টেন্স তোমালোকে বুজি পাইছা আৰু যদি কিবা খুদনি আছে তেতিয়াহ'লে কমেন্ট বক্স খোলা আছে কমেন্ট বক্সত তোমালোকৰ মনৰ প্ৰশ্নবিলাক আমালৈ লিখি পঠিয়াবা পৰৱৰ্তী ভিডিঅ'ত আমি সেই প্ৰশ্নবিলাকৰ উত্তৰ আৰু তাৰ সমাধান দিবলৈ চেষ্টা কৰিম এই তোমালোকৰ কাৰণে কেইটামান হোমৱৰ্ক দিব বিচাৰিছোঁ যদি বুজি পাইছা সেইবিলাক তোমালোকে কৰিবা 4-5টা মান হোমৱৰ্ক দিওঁ তোমালোকক চাও কিমান বুজি পাইছা নিজে নিজে কৰিবা কৰি উঠি পাৰিলে আমাক সেইখিনি কমেন্ট কৰি জনাবা হোমৱৰ্ক 1 নম্বৰ Ratul read his lesson regularly. Meenakshi clothes once in a week. Number 3, they play football every afternoon. Every afternoon. 4 নম্বর দিও
I go to school. Daily. 5 নম্বর water flow down. আরও একটা উদাহরণ দেব usually Rita এটা ভাব লওঁ usually Rita মেঘ ভাব এটাই লওঁ handkerchief এইকেইটা উদাহৰণ আমি লৈছোঁ উদাহৰণকেইটা আকৌ কৈ দিছোঁ ইয়াতে ৰাতুল ৰেড মেইন ভাবটো ব্ৰেকেটত দিয়া হৈছে ৰাতুল ৰেড হিজ লেসন ৰেগুলাৰলি নাম্বাৰ 2 মীনাক্ষী wash her clothes once in a week number 3 they play football every afternoon number 4 I go to school daily number 5 water flow down number 6 usually Rita make handkerchief এই পাঁচটা উদাহৰণ লৈছোঁ তোমালোকে সলিউশনটো এতিয়া কেনেকৈ কৰিবা সেইটো এটা ধাৰণা এটা দি লৈছোঁ যে এই বাক্যবিলাক লিখা হৈছে বাক্যবিলাক ভুলকৈ দিয়া হৈছে ক'বাত বাক্যবিলাকত ভুল হৈ আছে অৰ্থাৎ মেইন ভাৱত ভুল হৈ আছে মেইন ভাৱবিলাক তোমালোকে নীতি নাম যিকেইটা দিয়া হৈছিল নীতি নামবিলাক তোমালোকে ভালকৈ পঢ়ি উঠি তাৰপিছত এই বাক্যকেইটা শুদ্ধ কৰিবা আৰু শুদ্ধ কৰি তোমালোকে কি কৰিব লাগিব মেইন ভাৱটো তোমালোকে শুদ্ধ কৰিব লাগিব ব্ৰেকেটটো উঠাই দিব লাগিব হয়তো ক'বাত এছ অথবা ইয়েছৰ দৰকাৰ হ'ব পাৰে তোমালোকে প্ৰয়োজন অনুসৰি সেইকেইটা ব্যৱহাৰ কৰি বাক্যটো শুদ্ধ কৰি দিলেই হ'ল য'ত দৰকাৰ নাই তাত নিদিলেই হ'ল আৰু য'ত দৰকাৰ আছে তাত দিলেই হ'ল গোটেইকেইটাত নালাগে সেইটো এটা তোমালোকক আইডিয়া এটা দি লৈছোঁ গতিকে এইখিনি হোমৱৰ্ক দিয়া আজিৰ ক্লাছটো আমি ইমানতে সামৰিব বিচাৰিছোঁ তোমালোকৰ যদি গ্ৰামাৰ সম্পৰ্কে কিবা ধৰণৰ প্ৰশ্ন আছে যিকোনো বিষয় টেন্স হওক ভইচ হওক নেৰেশ্যন হওক প্ৰিপজিশ্যন হওক পাৰ্টছ অফ স্পীচ হওক যিকোনো ধৰণৰ গ্ৰামাৰৰ এনি কুৱেশ্যন ফিল ফ্ৰী টু আস্ক আমাক জনাবা আমি তোমালোকক সেই প্ৰশ্নবিলাকৰ উত্তৰ কৰি দিবলৈ যত্নপৰ হ'ম গতিকে আজিলৈকে ইমানতে সামৰিছোঁ ধন্যবাদ